Hello students, welcome to Binita Tutorial. আজি মই তোমালোকক অসমৰ কেইজনমান প্ৰখ্যাত ব্যক্তি আৰু তেখেতসকলক কি নামেৰেনো জনা যায় মই তোমালোকক ক'বলৈ ওলাইছো। তোমালোকে সকলোৱে জানা গোপীনাথ বৰদলৈ স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী। তেখেতৰ নাম হৈছে গোপীনাথ বৰদলৈ আৰু তেখেতক লোকপ্ৰিয় বুলি জনা যায়। তেখেতক কোৱা হয় যে লোকপ্ৰিয় গোপীনাথ বৰদলৈ। আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱক সুধাকণ্ঠ বুলি কোৱা হয়। তেখেতক নামটো লোৱাৰ আগতে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা বুলি কোৱা হয়। এই উপাধিখিনি তেখেতসকলৰ একোটা সন্মান একচুৱেলি। জ্যোতিপ্ৰসাদ আগৰৱালা কোৱা হয় ৰূপকোঁৱৰ। তেখেতক নামটো আমি কোৱাৰ আগতে এনেকৈ কওঁ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা। যদিও মই এইফালে লিখিছোঁ তোমালোকে তাৰমানে কি মই এটা কাৰণে এইটো চাইডে লিখিছোঁ, মই যেতিয়া ল'ৰা ছোৱালীবিলাকক কেতিয়াবা এনেকৈ ইয়াত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বুলি কওঁ, কিবা এটা কথা তেওঁলোকে তাৰমানে নামটোৱে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা বুলি ভাবে দেই। সেইকাৰণে মই কি নামেৰেনো জনা যায় এইফালে লিখি দিছোঁ, গম পাইছানে? নীলমণি ফুকনক বাগ্মীবৰ বুলি কোৱা হয় বা ককা বুলি কোৱা হয়। মানে লিখোঁতে এনেকৈ লিখে ককা নীলমণি ফুকন বা বাগ্মীবৰ নীলমণি ফুকন। ঠিক একেদৰে লক্ষ্মীনাথ বেজবৰুৱাক ৰসৰাজ বা সাহিত্যৰথী বুলি কোৱা হয়। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা বা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা এনেদৰে কোৱা হয়। প্ৰতিমা পাণ্ডে বৰুৱা দেৱীক ষষ্ঠী কন্যা বুলি জনা যায়। বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু বুলি কোৱা হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। আনন্দ চন্দ্ৰ আগৰৱালা দেৱক ভাঙনি কোঁৱৰ বুলি জনা যায়। ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ বুলি জনা যায়। লক্ষ্মীৰাম বৰুৱাক সংগীতাচাৰ্য বুলি জনা যায়। ৰাধা গোবিন্দ বৰুৱাক সিংহ পুৰুষ বুলি কোৱা হয়। ৰত্নকান্ত বৰকাকতি দেৱক শেৱালী কবি বুলি জনা যায়। ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। ৰঘুনাথ চৌধুৰীক বিহগী কবি বুলি জনা যায়। ঠিক একেদৰে চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি জনা যায়। প্ৰসন্নলাল চৌধুৰীক বিদ্ৰোহী কবি বুলি জনা যায়। বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি বুলি জনা যায়। ঠিক সেইদৰে যতীন্দ্ৰনাথ দুৱৰাক বনফুলৰ কবি বুলি জনা যায়। হীৰেণ ভট্টাচাৰ্যক প্ৰেম আৰু ৰ'দালিৰ কবি বুলি জনা যায়। গণেশ চন্দ্ৰ গগৈক পাপৰিৰ কবি বুলি জনা যায়। আশা কৰোঁ তোমালোকে ভাল পাইছা এইখিনি জানি। আৰু যদি ভাল লাগে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰি দিব। আৰু যিসকলে নতুনকৈ চেনেলটোলৈ আহিছে তেখেতসকলে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি যাব। লাইক কৰিবলৈ নাপাহৰিব, কমেণ্ট কৰিব। আজিলৈ আহোঁ, লগ পাম নতুন এটা ভিডিঅ'ত।